নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰকে নিউজ। এই মুহূৰ্তত অসমবাসী ৰাইজৰ বাবে দিবলৈ লৈছো এটি গুৰুত্বপূৰ্ণ খবৰ। আজি 14 জুন আৰু আজি লাখ লাখ মানুহৰ একাউণ্টত সোমাই গ'ল টকা। অৰুণোদয় আঁচনিৰ লগতে কেইবাটাও আঁচনিৰ টকা সোমাই গ'ল। যদি আপোনাৰ বেংক একাউণ্ট আছে তেন্তে এতিয়াই একাউণ্ট পৰীক্ষা কৰক। আত্মসহায়ক গোটৰ লিষ্ট প্ৰকাশ কৰিছে আৰু কেতিয়া টকা সোমাব মই সবিশেষ জনাই আছো। লগতে অৰুণোদয় আঁচনিৰ টকা সোমাইছে বেংক একাউণ্ট যোগে আৰু নতুনকৈ যিসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ 3 মাহৰ টকা একেলগে সোমাই পৰিব। এতিয়া আপোনালোকে আপোনাৰ বেংক একাউণ্ট পৰীক্ষা কৰক। টকা সোমাইছে নে নাই কমেণ্ট কৰি নিশ্চয় জনাই দিব। এতিয়া জানো আহক আত্মসহায়ক গোটৰ লিষ্টত কি লিখা আছে। ইয়াতে চাওক লিখা আছে সবল মহিলা সবল সমাজ। উদ্যমিতাৰ দিশলৈ আগুৱাই যাবলৈ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী অৰ্হতা সম্পন্ন প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ যোগেদি 10,000 টকাৰ উদ্যমিতা পুঁজি প্ৰদান কৰিব। ইয়াতে চাওক লিখা আছে অসমৰ মুখ্যমন্ত্ৰী চলিত বৰ্ষৰ 1 এপ্ৰিল তাৰিখে বিহালী সমষ্টিত আনুষ্ঠানিকভাৱে এই অভিযানৰ শুভাৰম্ভ কৰে। সমষ্টি অনুসৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান পুঁজি বিতৰণ সূচী হয়। কিমান তাৰিখৰ পৰা আপোনালোকে টকা লাভ কৰিব ইয়াতে সময়সূচী দিয়া আছে। প্ৰতিটো সমষ্টি আৰু জিলাৰ নাম ইয়াতে দিয়া আছে। অৰ্থাৎ এই উদ্যমিতা আঁচনিৰ টকা আগষ্ট মাহৰ পৰা 2026 চনৰ জানুৱাৰী মাহলৈ টকা পাই থাকিব। এনেধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।